শ্ৰী ৰঞ্জন কলিতা 100 টকা দত্তকুচি, নিৰঞ্জন কলিতা 100 টকা দত্তকুচি, হৰেণ মহন্ত 100 বিয়া শুনি সামাজিক মাধ্যমত আগ্ৰহ কৰিছে। তেখেতক আমাৰ তৰফৰ পৰা অনেক ধন্যবাদ জনাইছোঁ। আৰু এইখিনিতে তেখেতে অকণমান ভিডিঅ' সংগ্ৰহ কৰিব, যিখিনি আমি সকলোৱে গম পাম, বাধ্যত আমি সকলোৱে মোবাইলৰ মতে বা টিভি ধৰিলেও আমি চাব পাৰিম। সেইখিনি অকণমান হেৰি কৰাৰ কাৰণে শ্বেয়াৰ কৰিব, সেয়া আমাৰ গাঁৱৰ সুনাম এটা আহিব। ভোগালী বিহুৰ দিনাই আমি এই বিয়াখন অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আমাৰ অতীতৰে পৰা আইতা ককাহঁতে পৰম্পৰাভাৱে কৰি আহিছে। সেই হিচাপে আমিও ডাঙৰকৈ নোৱাৰিলেও সৰুকৈ হ'লেও আমি এই নিয়মটো শ্ৰী ৰঞ্জন কলিতা 100 টকা দত্তকুচি, নিৰঞ্জন কলিতা 100 টকা দত্তকুচি, হৰেণ মহন্ত 100 বিয়া শুনি সামাজিক মাধ্যমত আগ্ৰহ কৰিছে। তেখেতক আমাৰ তৰফৰ পৰা অনেক ধন্যবাদ জনাইছোঁ। আৰু এইখিনিতে তেখেতে অকণমান ভিডিঅ' সংগ্ৰহ কৰিব, যিখিনি আমি সকলোৱে গম পাম, বাধ্যত আমি সকলোৱে মোবাইলৰ মতে বা টিভি ধৰিলেও আমি চাব পাৰিম। সেইখিনি অকণমান হেৰি কৰাৰ কাৰণে শ্বেয়াৰ কৰিব, সেয়া আমাৰ গাঁৱৰ সুনাম এটা আহিব। ভোগালী বিহুৰ দিনাই আমি এই বিয়াখন অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আমাৰ অতীতৰে পৰা আইতা ককাহঁতে পৰম্পৰাভাৱে কৰি আহিছে। সেই হিচাপে আমিও ডাঙৰকৈ নোৱাৰিলেও সৰুকৈ হ'লেও আমি এই নিয়মটো পালন কৰি আহিছোঁ। সঁহাৰি কেনেকুৱা ৰাইজৰ কেনেকুৱা সঁহাৰি জনাইছে ৰাইজৰ সহায় সহযোগিতা বহুত পাইছোঁ। তেওঁলোকৰ সহায় সহযোগিতাৰে আমি ইমানখিনি আগবাঢ়িব পাৰিছোঁ।